নমস্কাৰ টাইম এট চৰ্চালৈ আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই ঋতুস্মিন শৰ্মা টাইম এট চৰ্চাত আজি বিশেষ এগৰাকী অতিথি আছে আৰু বিগত 24 ঘণ্টা ধৰি এইগৰাকী ৰাজনীতিবিদ অসমত চৰ্চিত হৈ আছে তেওঁ আন কোনো নহয় ধিং সমষ্টিৰ AUDFৰ বিধায়ক আমিনুল ডাঙৰীয়া তেখেতক আমি স্বাগতম জনাইছোঁ আৰু বিগত 24 ঘণ্টা ধৰি এক প্ৰকাৰ আলোড়নৰ সৃষ্টি কৰিছে আমিনুল ইছলাম ডাঙৰীয়াই বিশেষকৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তেওঁ যি ধৰণৰ অভিযোগ তুলিলে আৰু প্ৰথমবাৰৰ বাবে হয়তো অখিল গগৈৰ বিৰুদ্ধে ইমান বৃহৎ আৰু ব্যাগুম অভিযোগ উত্থাপন হৈছে এই বিষয়বিলাক আজি পোনপটীয়াকৈ আমি আলোচনা কৰিম আমিনুল ইছলাম ডাঙৰীয়াৰ সৈতে আমিনুল ইছলাম ডাঙৰীয়া ইতিমধ্যে আপুনি সকলো কথা কৈছে কিন্তু কেতবোৰ প্ৰশ্ন আমাৰ ৰাইজৰ খুদনি ৰৈ গৈছে আৰু সেই প্ৰশ্নখিনি আমি একাধিকক্ৰমে সুধিম লগতে অখিল গগৈ আমাৰ সৈতে থাকিব অখিল গগৈনো কি কৈছে সেই সম্পৰ্কে আপোনাৰ সম্পৰ্কে সেয়াও আমি শুনাবলৈ চেষ্টা কৰিম কিন্তু এইটো কথা আমি সুধিব লাগিব যে আপোনালোকে যেটো ডাঙৰ অভিযোগ আনিছে অখিল গগৈৰ বিৰুদ্ধে 10 কোটি টকা এটকা দুটকা নহয় এইটো আপোনালোকে প্ৰমাণ ৰাখি এষাৰ কথা কৈছে নে প্ৰমাণ নোহোৱাকৈ এষাৰ কথা কৈছে এতিয়া এটা কথা চাওক প্ৰথম কথা হ'ল অখিল গগৈৰ লগত আমাৰ কোনো ব্যক্তিগত শত্ৰুতা নাই বা তেওঁৰ দলৰ লগত আমাৰ শত্ৰুতা নাই তেওঁৰ লগত মোৰ যথেষ্ট ভাল সম্পৰ্ক আৰু মই আনকি যোৱা বিধানসভা নিৰ্বাচনত তেখেত জিকি অহাৰ পিছৰ পৰা অসম বিধানসভাত এনেকুৱা এটা অৱস্থা হৈছিল যে অখিল গগৈ মানে একাষৰীয়া কৰি তেওঁতো মহাজোঁটতো নাই বিজেপিৰ মিত্ৰজোঁটতো নাই অকলশৰীয়া মানে তেওঁ উঠি থিয় হ'লেই বিজেপিয়ে সবেই অট্টহাস্য কৰে তেওঁ ইটিকিং কৰে মানসিকভাৱে বিভ্ৰান্ত কৰে মই নিজেই দুখ পাইছিলোঁ আৰু অখিল গগৈক মই কৈছিলোঁ যে আপুনি আপোনাৰ লগত মোৰ অলপ কথা আছে তেখেতেও মোক কৈছে দাদা আপুনি অলপ মোৰ ঘৰত আহক চাহ খাই যাওক মই গ'লোঁ 2 ঘণ্টা সময় তেখেতক মই বহুত বুজাই দিছোঁ কোনটো ডিভাইচত কেনেকৈ উঠিব লাগে কেতিয়াবা তেখেত হয়তো নতুন মানুহ নজনাকেই হঠাৎ ডিভাইচ নজনাকেই থিয় হৈ যায় বিজেপি এইটো লৈ হাঁহে ইটিকিং কৰে মুখ্যমন্ত্ৰীয়েও এজন মানসিক ভাৰসাম্যহীন এনেধৰণৰ কথা কিছুমান কৈ দিয়ে গতিকে মই ভাবিছিলোঁ যে তেখেত অন্তত এটা ছলিডাৰিটি পাওক আমাৰ দলৰ পৰাও আমি যথেষ্ট ছলিডাৰিটি দিছিলোঁ যদিও তেখেত মহাজোঁটত নাই আমাৰ লগত আৰু তেখেতক মই নিজেও তেখেতৰ ঘৰত তেখেতে কৈছিল দাদা আহক একেলগে চাহ খাই 2 ঘণ্টামান মই গোটেই ডিভাইচ বুজাই দিছোঁ ক'ত কেনেকৈ উঠিবলৈ যাতে তেওঁক ডিভাইচ নজনাৰ কাৰণে একো নাজানে বুলি যাতে তেওঁক ঠাট্টা মস্কৰা নকৰে তেওঁৰ লগত আমাৰ ভাল সম্পৰ্ক আৰু যিটো কথা লৈ আজি চৰ্চা হৈ আছে দিনটো এই কথাটো মানে আচলতে এনেকুৱা নহয় মই এই কথাটো কালিও বা আজিও যিমানবাৰ কৈছোঁ মিডিয়াত মই কৈছোঁ যে তেখেত যে দাবী কৰি ডিমাণ্ড কৰে মানে কিছুমানে কথাটো এনেকুৱা অৰ্থত লৈ আছে যে দাবী কৰে ডিমাণ্ড কৰা যিমান টকা আমাক দিব লাগিব নহ'লে এইটো কৰিম সেইটো এনেকুৱা নহয় এটা সৌজন্যতামূলক আলোচনাত জেলৰ ভিতৰত তেখেতৰ লগত মোৰ বহুত দিন আলোচনা হৈছিল পলিটিকেল অসমৰ যিটো ৰাজনৈতিক পৰিক্ৰমা আৰু তেতিয়া মহাজোঁট গঠনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছিল তেতিয়া তেখেতক মই কৈছিলোঁ যে আপুনি ৰাজনৈতিক দল এটা খুলিব বুলি শুনি আছোঁ আৰু আপুনি ৰাজনৈতিক দল এটা খোলাটো উচিত নহ'লে আপোনাক যিমান দিন জেলৰ ভিতৰত যেনেকৈ বন্দী কৰি ৰাখিছে আজি আপোনাৰ এটা পলিটিকেল পাৰ্টি থাকিলে আপোনাৰ 2জনমান বিধায়ক থাকিলে নিশ্চয় ইমানখিনি নোৱাৰিলে হয় তেখেতেও মোৰ লগত বহুত দিন 2 ঘণ্টা 3 ঘণ্টাকৈ জেলৰ ভিতৰত আলোচনা হৈছিলে আৰু তেখেতে মোৰ পৰা বহুত পৰামৰ্শ লৈছিলে বহুত কথা আমি ফিউচাৰ ষ্ট্ৰেটেজি আলোচনা কৰিছিলোঁ আৰু তাতে যিটো নিৰ্বাচন 2021 সেই নিৰ্বাচনত মহাজোঁটত মই কৈছিলোঁ আপুনিও এটা দল খোলক আৰু সেই মহাজোঁটত আপুনিও চামিল হওক আমি সকলোৱে মিলি অসমৰ পৰা বিজেপিক যেহেতু আপুনিও বিজেপি বিৰোধী হয় আমি বিজেপিক উৎখাত কৰিব লাগিব তেতিয়া তেখেতে প্ৰসংগক্ৰমে কৈছিল যে দাদা এইটো কথা মইতো দল এটা খুলিম সময়ো বেছি নাই নিৰ্বাচনলৈ গতিকে এতিয়াতো কমচে কম দলটো মই গোটেই অসমত এষ্টাব্লিছ কৰিবলৈ কম সময়ত বুথ লেভেল কমিটিলৈকে কমপক্ষে 10 কোটিমান মোৰ টকা এটা লাগিব তেতিয়া মই সোনকালে কৰি দিব পাৰিম মহাজোঁটত তেতিয়া মানে তেখেতে কৈছিল যে মই ওলাই যোৱাৰ পিছত যদি এনেকুৱা কিবা এটা ব্যৱস্থা কৰিব পৰা যায় তে এই কথাটো কেইবাদিনো আমাৰ আলোচনাত এই কথাটো তেখেতে কৈছিল তেতিয়া মই কৈছিলোঁ চাওক এনেকৈতো পটককৈ কোনেওতো এনেকৈ 10 কোটি এটা আপুনি ক'লে বুলি মানে ৰেডিমেড কাৰো নাথাকে যে কোনোবাই দি দিব আপুনি হেৰি কৰিব তাৰপিছতো এই কথাটো মই আকৌ আহি পেলাই জেলৰ পৰা ওলাই অহাৰ পিছত আমাৰ দলৰ কৰ্ণধাৰ সমিতিত বদৰুদ্দিন আজমল চাহাবৰ লগত আমি আলোচনা কৰিছিলোঁ যে অখিল গগৈৰ লগত আমি কিছুমান তাত পলিটিকেল ষ্ট্ৰেটেজি আলোচনা হৈছে মহাজোঁট যিটো আমাৰ গঠন হ'ব গৈ আছে অখিল গগৈয়ে যিটো ৰাজনৈতিক দল জন্ম দি আছে তেওঁ মহাজোঁটত থাকিব আনকি তেওঁ মোক এইখিনিও কৈছিল যে মই উজনি অসমতে মেক্সিমাম কণ্টেষ্ট কৰিম মই 20খনমান 15-20খনমান আসনত খেলিব বিচাৰিছোঁ এটো আপোনালোকে মহাজোঁটে নিৰ্ধাৰণ কৰি দিব যে উজনি অসম নামনি অসমত 2-3টা সিটত মই
খেলিব বিচাৰে এটা আপোনালোকে বাছি দিব ক'ত আমি খেলিব লাগে, বাকী আমি উজনি অসমতে কেণ্ডিডেট দিম। ইমানখিনিলৈকে এটা সৌজন্যতামূলক আলোচনা হৈছে। আৰু সেই যে তেওঁ যে কৈছিল যে 10 কোটিমান এটা টকা তেওঁ পালে মানে মানে দলটোতেও সেই হেৰি কৰি দিব পাৰিব, এই কথাবিলাকো মই আহি পেলাই বাহিৰত আলোচনা কৰিছিলোঁ, কংগ্ৰেছৰ নেতৃবৃন্দৰ লগতো আলোচনা কৰিছিলোঁ। তাৰপিছত তেখেত যেতিয়া GMCHৰ পেয়িং কেবিনত আছিল, তাতো আমাৰ দলৰ প্ৰতিনিধি গৈছিল, আলোচনা হৈছিল, তাতো তেওঁ একেধৰণৰ আলোচনাবিলাক কৰিছিল, মানে বহুবাৰ কৈছে। বহুবাৰ কৈছে তেওঁ কথাটো। কংগ্ৰেছৰ প্ৰতিনিধিৰ লগতো তেনেকুৱা আলোচনা কৰা বুলি শুনিছোঁ। গতিকে এই কথাটো মানে কংগ্ৰেছকো মানে পইচাৰ কথা খুজিছে। তেনেকুৱা এটা শুনিছোঁ যে কংগ্ৰেছৰ লগতো হেৰি হৈছে। এতিয়া মই মানে এই কুৱেশ্যনটো ইমান দিন যিহেতু এটা সৌজন্যতামূলক, তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক আছে, এতিয়াও মই কৈ আছোঁ। আনকি বিধায়ক হোৱাৰ পিছতো তেওঁক মই বহুত চলিডাৰিটি আমাৰ দলে বা মই নিজেও তেওঁক দিছোঁ। আগতেও তাতো আমাৰ সৌজন্যতামূলক আলোচনা হৈছিল। শেষ মুহূৰ্তত তেওঁ মহাজোঁটত নাহিল, যিটো আলোচনা মোৰ লগত আছিল জেলৰ ভিতৰত, যে তেওঁ মহাজোঁটত থাকিব, কেনেকৈ মানে আমাক ছিটকেইটা বাছনি কৰি দিব দিছে। তাৰপিছত হঠাৎ তেওঁ লুটিবাগৰ মাৰিলে, মহাজোঁটত নাথাকে, তেওঁ AJPৰ লগত গ'ল। বহুত তেওঁক ৰিকুৱেষ্ট কৰা হৈছিল, কংগ্ৰেছেও বা আমি আহ্বান কৰিছিলোঁ একেলগে আহক। এতিয়া এই প্ৰসংগত মই কোৱাৰ উদ্দেশ্যটো হ'ল, যদি এতিয়া এই কেইদিন বিগত 10-15 দিন ধৰি তেওঁ ডেইলি অনবৰত AUDF সাম্প্ৰদায়িক দল, AUDF বিজেপিৰ ইপিটি AUDFক অসমৰ পৰা উৎখাত কৰিব লাগে মানে এটেক আমাক আৰম্ভ কৰা হৈছিল। তেতিয়াতো AUDF সাম্প্ৰদায়িক নাছিল, বা তেওঁ যেতিয়া আলোচনাবিলাক কৰিছিল আমাৰ লগত, বা 10 কোটি টকা এটা লাগে বা আমি মহাজোঁটে এইটো হেৰি কৰি দিব লাগে, তেওঁ দল খুলিব, আমাৰ লগত থাকিব, তেতিয়াতো এবাৰো আমাক কোৱা নাই যে AUDF দল সাম্প্ৰদায়িক বা আপোনালোকৰ আদৰ্শৰ লগত আমাৰ মিল নাই, গতিকে আপোনালোক যদি থাকে মহাজোঁটত মই নাথাকোঁ, গতিকে মোক আপোনালোকে এই কথাটো নক'ব, তেতিয়া এদিনো কোৱা নাই। তাৰপিছত হঠাৎ লুটিবাগৰ কিয় মাৰিলে, মানে মোৰ প্ৰশ্নটো তাতেই। আৰু তাৰপিছত তেতিয়াও তেওঁ মানে দুই ধৰণে বিজেপিক লাভান্বিত কৰিলে। এটা কথা হ'ল যে তেওঁতো মহাজোঁটত চামিল নহ'ল, মহাজোঁটৰ বিৰুদ্ধে কেণ্ডিডেট দিলে, দি পেলাই কেইখনমান আসনত যিটো ভোটৰ অংকত দেখা গ'ল কা বিৰোধী ভোট তেওঁ অলপ পালে, যাৰ কাৰণে কংগ্ৰেছ হাৰি থাকিল। মানে প্ৰায় 17 নে 18খন সমষ্টিত এনেকুৱা হ'ল যে এইটো যদি অখিল গগৈ যদি তাত কেণ্ডিডেট নিদিলে হয়, কা বিৰোধী ভোট যিখিনি তেওঁ লৈ গ'ল, হয়তো কংগ্ৰেছে পালে তাত জিকি গ'লে হয়। গতিকে এই আমাৰ আসন কিছুমান কমি গ'ল। আৰু দ্বিতীয়তে তেওঁ এখন চিঠি উলিয়ালে, তেতিয়া ইলেকশ্যন পূৰ্ণ যেতিয়া চলি আছে, AUDF সাম্প্ৰদায়িক দল AUDFৰ বিৰুদ্ধে বহুত এটা দীঘলীয়া চিঠি সংবাদ মাধ্যমত যেতিয়া এইটো প্ৰচাৰ হ'ল, নিৰ্বাচনৰ ঠিক আগে আগে, আৰু সংবাদ মাধ্যমত এইটো প্ৰচাৰ তেওঁ এই কাৰণেই ইচ্ছা কৰি চিঠিখন দিছে যে উজনি অসমত যাতে এই চিঠিখন পোৱাৰ পিছত যাতে AUDF অস্পৃশ্য অসম বিৰোধী দল এনেকুৱা এটা ইমেজ দি দিয়া যাওক, যাতে এই AUDF লগত থকাৰ কাৰণে কংগ্ৰেছক মানে ভোট নিদিয়ে, এই উদ্দেশ্য কৰি তেওঁ চিঠিখন দিছিল, যাৰ কাৰণে বিজেপি গেইনাৰ হ'ল। তেওঁ কা বিৰোধী ভোট বিভাজন কৰাৰ কাৰণেও বিজেপিৰ লাভ হ'ল। এই চিঠিখন দি তাত কংগ্ৰেছক আৰু এটা খোলটেকত পালে উজনি অসমত, মানে হিন্দু ভোটটো কংগ্ৰেছে নাপালে। নাপালে, কাৰণ তেওঁ এইটো ইচ্ছা কৰিয়ে চিঠিখন দিছিল যাতে এইটো এটা চৰ্চা হয়, চৰ্চাত যাতে অলপ হ'লেও ভোট যাতে মাইনাছ হয়, যাৰ কাৰণে। গতিকে দুই ধৰণে তেওঁ কিন্তু ইলেকশ্যনৰ সময়ত আমাক ক্ষতি কৰিছিল, যি কৰিছিল। তাৰ পিছতো কিন্তু তেওঁ নিৰ্বাচিত হৈ অহাৰ পিছত আমি যিমান পাৰোঁ আমি চলিডাৰিটি তেওঁক দি আছোঁ। মানে মই নিজেও তেওঁক যাতে বিধানসভাত তেওঁক মুখ্যমন্ত্ৰীয়ে মানসিক ভাৰসাম্যহীন বুলি ক'লে বা বিজেপিয়ে হাঁহে, তেওঁক মেণ্টেলি টৰ্চাৰ কৰে, আমি তেওঁৰ লগত আলোচনা কৰিছোঁ। তেওঁৰ হৈ মই নিজেও কাউণ্টাৰ দিছোঁ, বিধানসভাৰ মজিয়াত মই প্ৰতিবাদ কৰিছোঁ তেওঁৰ বিৰুদ্ধে যিখিনি হ'ল। মানে ইমানখিনি কৰাৰ পিছত এতিয়া হঠাৎ তেওঁ এনেকেই কাৰ শ্ৰুতলিপিত কিয় AUDFক এনেকৈ টাৰ্গেট কৰি ল'লে কেইদিনৰ পৰা, যে মহাজোঁটৰ পৰা AUDFক আঁতৰাব লাগে, এইটো সাম্প্ৰদায়িক দল ভাল নহয় কিবা, আৰু তেওঁ তেতিয়া সোমাব। মানে আমি বুজি পাই গ'লোঁ এতিয়া তেওঁ এনেকুৱা এটা খেল আৰম্ভ কৰিছে যে মহাজোঁটৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট AUDF, গতিকে এই AUDFটোক আঁতৰাই মহাজোঁটটো যদি থানবান কৰা যায়, আজি কংগ্ৰেছৰ পিছত AUDFৰেই আসন সংখ্যা বেছি, বাকী সৰু সৰু দল কেইখন আছে, তাত আমাৰ CPMৰ হেৰিও আছে, বিধায়ক আছে। এই মুহূৰ্তত যদি এটা গুৰুত্বপূৰ্ণ দলক আঁতৰাই তেওঁ মহাজোঁটো থানবান কৰিব পাৰে, তেতিয়া বিজেপি নিষ্কণ্টক হ'ল 2024 নিৰ্বাচনৰ কাৰণে বা 26ৰ কাৰণে হওক, পঞ্চায়ত নিৰ্বাচনৰ কাৰণে। গতিকে এতিয়া ইমান এই এসপ্তাহ বা 10-15 দিন ধৰি তেওঁ AUDFক টাৰ্গেট কৰি হঠাৎ ইমান উগ্ৰ হৈ এই মহাজোঁটটোত যে আউল লগাব বিচাৰিছে, তেতিয়া মই স্বাভাৱিকতা মোৰ প্ৰশ্নটো আহিবনে নাই, যে তেতিয়া যদি AUDF সাম্প্ৰদায়িক বুলি আপুনি জানেই, আৰু আপুনি যদি এনেকেই কৈ আছে যে এইটো বিজেপি RSSৰ ইপিটি, তেনেহ'লে আপুনি তেতিয়া কিয় এইখিনি আলোচনা আমাৰ লগত কৰিছিল, মহাজোঁটত থাকিব, 10 কোটি টকা দিব লাগে, আপুনি দল খুলিব, দল খুলি আপুনি মহাজোঁটত থাকিব, বিজেপিক অসমৰ পৰা
অস্তিত্বহীন কৰিব এই গোটেইখিনি তেতিয়া আপুনি নাজানিছিল নেকি যে AUDF মহাজোঁটত আছে মইতো নিজে AUDFৰ বিধায়কজন আছিলোঁ গতিকে এই কথাবিলাক আপুনি নিজে আলোচনা কৰিছিল নিজে মোৰ লগততো প্ৰায় 15-20 দিন আলোচনা হ'ল অখিল গগৈ জেলৰ ভিতৰত তাৰপিছত আকৌ আমাৰ দলৰ প্ৰতিনিধি যেতিয়া গৈ পেলাই GMCত তেওঁৰ লগত লগ পালে তাতো তেওঁ সেই একেই কথাবিলাক আলোচনা কৰিছে আমাৰ দলৰ মজিয়াত আলোচনা হৈছে তেতিয়া আমাৰ এই নিজৰ নিৰ্বাচন দলত ইমান ফাণ্ড নাই আমাৰ নিজৰ নিৰ্বাচন চলাব লাগিব তেওঁক দিব পৰা নাই দলে গতিকে এই কথাবিলাক মানে ৰহস্যজনক আৰু আগতে তেওঁ জানিছিল মোকেই কৈছিল যে আপোনালোকে মহাজোঁটে মোৰ দলত ক'ত ক'ত আসন দিব লাগে ডেমোগ্ৰাফিক পেটাৰ্ণ চাই আপোনালোকে বাছনি কৰি দিব আপোনালোকে গতিকে তেতিয়া তেওঁ জানিছিল AUDF মহাজোঁটত আছে তেওঁ মোকেই দায়িত্ব দিলে AUDFৰ মই বিধায়ক যে আমি তেওঁৰ আসনবিলাক ভগাই দিব লাগে ক'ত ক'ত তেওঁ ল'লে ভাল লোৱাৰ আছামত 2-3টা দিব লাগে বাকী আপাৰ আছামত গতিকে এতিয়া হঠাৎ AUDF বেয়া হৈ গ'ল AUDF সাম্প্ৰদায়িক হৈ গ'ল AUDFক উৎখাত কৰিব লাগে গতিকে এই কথাবিলাক আহিল যে এতিয়া যদি হয় আপোনাৰ বিষয়ে অখিল গগৈয়ে কি কৈছে আজি বিধায়ক আমিনুল ইছলামৰ বিষয়ে বিধায়ক অখিল গগৈয়ে আজি কি কৈছে ডিব্ৰুগড়ত আজি তেওঁ চাবুৱাৰ এটা গোচৰত দোষমুক্ত ঘোষণা কৰিছে আদালতে আৰু সেই দোষমুক্ত ঘোষণা কৰি আহি আপোনাৰ বিষয়ে তেওঁ কি কৈছে আমি এই মুহূৰ্তত শুনাব খুজিছোঁ আমিনুল ইছলামৰ কথা কৈছে AIDFৰ এইটো ফাকলাণ্ডো আপুনি যিজন মানুহৰ নাম কৈছে এইজন মানুহৰ নাম কৈ মোক আচলতে প্ৰশ্ন সোধাটোৱে মই ভাবোঁ যে এটা মানে কি যিকোনো ৰাজহুৱা জীৱনত সততাত থকা মানুহ এজনৰ কাৰণে অপমান ফাকলাণ্ডো মানুহ একদম মানে অদৰকাৰী এজন কমিউনেল মানুহ এজন তেওঁ কিবা কৈছে নেকি মই নাজানো যদি কৈছে তেতিয়াহ'লে মই ভাবোঁ আৰু মই আপোনালোকক এটা কথা কওঁ দেই আজিৰ দিনটোত অসমৰ ৰাজনীতিত যদি আপোনালোকে প্ৰশ্ন কৰে তেতিয়াহ'লে মই গৰ্বৰে ক'ম যে অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনে চাগে মই গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলেও মই বেয়া পাওঁ আৰু এনেকুৱা ধৰণৰ কোনোবা কথা ক'লেও মই বেয়া পাওঁ এইকাৰণে যে সেই মানুহবিলাক যিবিলাক মানুহে এইবিলাক কথা কয় সেইবিলাক মানুহৰ লগত আমাৰ তুলনা নহয় হে আমি ৰাজহুৱা জীৱনত সদায় সততা আৰু ৰাইজৰ কাৰণে কাম কৰোঁ কোনো কমিউনেল পাৰ্টিৰ কাৰণে কাম নকৰোঁ কোনো কমিউনেল কথা নকওঁ কেতিয়াও কোনো জাতি ধৰ্ম বিৰুদ্ধে কথা নকওঁ গতিকে মই ভাবোঁ যে আমিনুল ইছলাম বুলি যিজন মানুহৰ নাম কৈছে মই ভাবোঁ যে তেওঁ এজন আউট এজন সাম্প্ৰদায়িক মানুহ এজন আৰু তেওঁৰ বিষয়ে মই কিবা কথা ক'ব লাগিব বুলি মই নাভাবোঁ মই নাজানো মই কিবা অভিযোগ আনিছে বুলিও নাজানো মই এতিয়াহে গম পালোঁ যে আমিনুল ইছলাম নামৰ এজন MLA যদি আমিনুল ইছলাম আপুনি যিজনৰ কথা কৈছে সেইজন হয় তেতিয়াহ'লে মই আকৌ এবাৰ কওঁ যে তেওঁ এজন ফাকলাণ্ডো বুলি কয় যে গাঁৱলীয়া ভাষাত যদি আমি কওঁ এজন ফ্ৰডৰ নিচিনা এজন মানুহ তেনেকুৱা মানুহৰ কথাত মই কেতিয়াও গুৰুত্ব দিয়া নাছিলোঁ আৰু কেতিয়াও গুৰুত্ব নিদিওঁ আপোনাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছে মই তেখেতৰ শব্দখিনি যিখিনি শব্দ আপোনাৰ বিৰুদ্ধে তেওঁ প্ৰয়োগ কৰিছে সেইখিনি তেখেতৰ নিজা শব্দ সেইখিনি টাইমেটৰ শব্দ নহয় দ্বিতীয়তে আপোনাক অতি সাম্প্ৰদায়িক বুলি প্ৰকাশ কৰিছে আৰু তেওঁ নিজকে দাবী কৰিছে যে তেওঁ গৰ্বৰে ক'ব খোজে যে অসমত ৰাজনীতিত এতিয়া যিসকল সৎ মানুহ আছে আটাইতকৈ বেছি সৎ তেওঁই এতিয়া চাওক এই কথাটো নিজে নিজক চাৰ্টিফাই কৰিছে যে তেখেত অসমৰ ৰাজনীতিত আটাইতকৈ সৎ মানুহ আৰু এই কথাটো মই একো নকওঁ আৰু মই আচলতে কোন কিমান সৎ কাৰ কিমান সততা আছে সেইটো জোখাৰ যন্ত্ৰ মোৰ লগত নাই বা অসম বিধানসভাত যিমান বিধায়ক আছে মই সকলোকে ভাল বুলি ভাবোঁ সকলোৱে সৎ আৰু মই তেখেত আটাইতকৈ সৎ নহয় বুলিও ক'ব নোৱাৰোঁ তেখেততকৈ আৰু সৎ মানুহ ৰাজনীতিত আছে বুলিও মই ক'ব নোৱাৰোঁ কাৰণ মই সেইটো জুখি ফুৰিব নোৱাৰোঁ মোৰ লগত যন্ত্ৰ নাই এতিয়া তেখেতে যদি নিজে কৈছে এইটো অসমৰ ৰাইজে বিচাৰ কৰিব যে যদি ৰাইজে অসমৰ সকলো মানুহে কয় যে সকলোতকৈ তেখেত সৎ মোৰ আপত্তি নাই সৎ হওক মানে আৰু যিবিলাক শব্দ তেখেতে ব্যৱহাৰ কৰিছে মই নকৰোঁ তেখেতকো মই এনেকৈ নকওঁ এতিয়াও নক'ম কাৰণ এইটো মোৰ নিজৰ ব্যক্তিত্ব নিজৰ সংস্কাৰ যিটো সংস্কাৰত হেৰি হৈছোঁ মই কোনো ৰাজনীতিবিদক এনেধৰণৰ শব্দ নকওঁ যোনে যাৰ মুখেৰে যেনেকুৱা শব্দ কয় তেওঁৰ ব্যক্তিত্ব তেওঁৰ সততা তাতেই প্ৰকাশ পায় গতিকে মই তেখেতে যি কৈছে এইটো তেখেতৰ মুখত থাকিব মই তেখেতক এনেধৰণৰ কথা নকওঁ কিন্তু এটা কথা যে তেখেতক মই যথেষ্ট এই বিধানসভাত তেখেতক বিজেপি দলে যিমান মানসিক আক্ৰমণ কৰি হেস্তনেস্ত কৰাৰ যিমান হেৰি কৰিছিল মই যথেষ্ট তেখেতৰ হৈ প্ৰতিবাদ কৰিছিলোঁ বা তেখেতক নিজে ঘৰত গৈ হ'লেও ডিভাইচ সম্পৰ্কে আলোচনা কৰি যাতে তেখেত লাজ পাব লগা নহয় মই এইখিনি কৰিছোঁ
এইটোৱেই নহয় আৰু কিছুমান কথা আছে এই মুহূৰ্তত মই নকওঁ মানে জেইলৰ পৰা ওলাই অহাৰ পিছত তেখেতৰ ভিতৰত যিমান আলোচনা হ'ল আমাৰ তেখেত নতুন ৰাজনৈতিক দল খুলিব কেনেকৈ খুলিব মানে তেখেতে এটা কৈছে যে ইউডিএফ আৰু যেতিয়া ৰাইজৰ দল মৰাণত গঠন হৈছিলে তেতিয়াও তাৰ পৰা পিছতো কিন্তু ৰাইজৰ দলৰ ফালৰ পৰা কোৱা হৈছিল যে ইউডিএফ সাম্প্ৰদায়িক দল প্ৰথম গঠন হোৱাৰ পিছতে শেষাৰ কথা কৈছিলে গতিকে আমি মহাজোঁটত থকাৰ প্ৰশ্ন নহয় আপোনালোকৰ লগত ইমান যদি আপোনালোক সাম্প্ৰদায়িকে হয় তৎসত্ত্বেও আপোনালোকে তেওঁলোকৰ লগত কথা পাতিছিলে সেই তেতিয়া এইবিলাক কথা কৈছিল নেকি আপোনালোকৰ লগত যেতিয়া 10 কোটি টকাটো খুজিছিল তেতিয়া কৈছিল নে যে আপোনালোক সাম্প্ৰদায়িক নাই তেতিয়া কোৱা নাই মোৰ লগত তেখেতৰ বহুত দিন আলোচনা হৈছে আৰু তেখেতে মই আগতে আপোনাক কৈছোঁ যে তেখেতে আনকি কেনেকৈ খেলিব ক'ত খেলিব মানে এইখিনিও আমাক দায়িত্ব দিছিল যে আপোনালোকে মহাজোঁটত বাছনি কৰি দিব মানে ইউডিএফৰ দায়িত্ব দিছিল মোৰ লগতে কৈছিল জেলৰ পৰা ওলাই আহোঁতে যে আপুনি ওলাই গৈ পেলাই এইখিনি আলোচনা কৰিব কৰি মানে আপাৰ আছামত আমি খেলিম লোৱাৰ আছামতো 2-3টা ছিট আমাক দিব আপোনালোকে কংগ্ৰেছৰ লগত আলোচনা কৰি মিলাই ল'ব গতিকে তেতিয়া ইমানখিনিলৈকে পাতিলে তাৰপিছত যেতিয়া GMCHত আমাৰ দলৰ প্ৰতিনিধি গ'ল তেখেতৰ লগত সাক্ষাৎ কৰিলে তাৰপিছত যেতিয়া আজি তেখেতে টকাৰ কথাটো ক'লে যেতিয়া আমাৰ পাৰ্টীয়ে নিদিলে তাৰপিছৰ পৰা যিটো ভাষ্য চেঞ্জ হ'ল বা মৰাণত দল জন্ম হোৱাৰ পিছতো বা তেওঁলোকে যিটো হেৰি কৰি আছে আগত কিন্তু সেইটো নাছিলে গতিকে এই কথাটো দল গঠন হোৱাৰ পিছত সলনি হ'ল দল গঠন কৰাৰ পিছত এই চিঠিখন দিলে যেতিয়া তেতিয়া আমি গম পালোঁ এই চিঠিখনত যে তেখেতে এনেকৈ কৈছে আৰু তাৰপিছত মাজত কিছুদিন কোৱা নাই তেখেতক আনকি বিধানসভাত আমি ইউডিএফ দলে যথেষ্ট চলিডাৰিটি দি আছিলোঁ বিজেপিয়ে যে যেনেকৈ জাংগুৰ খাই ধৰে আমি চলিডাৰিটি দিছিলোঁ যে মানুহজন অসমৰ কাৰণে মাত মাতে অসমীয়া জাতিৰ কাৰণে মানে ভাল পাওঁ তেখেতক আজিও এতিয়াও ভাল পাওঁ মই যে এজন আন্দোলন কৰে অসমীয়া জাতিৰ কাৰণে গতিকে মানুহজনক অন্তত আমি এটা সুৰক্ষা দিব লাগিব বিজেপিয়ে এটা প্লেনিং কৰি লৈছে যে বিধানসভাত তেওঁক থকা সৰকা কৰি মানে মানসিক বিকাৰগ্ৰস্ত যেন সাব্যস্ত কৰিব বিজেপিৰ লগত তেওঁ হাতেই মিলাইছে আপোনালোকে কৈছে যে বিজেপিৰ তেওঁ হৈ কাম কৰিছে বিজেপিৰ লগত হাতেই মিলাইছে আকৌ বিধানসভাত বিজেপিয়ে তেওঁক আক্ৰমণ লক্ষ্য কৰি লৈছে না তেওঁ হাত কৰি লৈছে মানে তেওঁৰ যিখিনি কাম কৰিছে তাৰ দ্বাৰা বিজেপিৰ সহায় হৈছে এই কথাটো কিন্তু অসমৰ সকলো মানুহে জানে প্ৰথম কথা হ'ল যে মহাজোঁটৰ বিৰুদ্ধে তেওঁ প্ৰাৰ্থী দিয়াৰ পিছত যিবিলাক সমষ্টিত তেওঁৰ প্ৰাৰ্থীয়ে যিমান ভোট পাইছে কংগ্ৰেছৰ প্ৰাৰ্থী তাতকৈ কম ভোটত হাৰিছে আৰু কা বিৰোধী ভোটবিলাকেই বিজেপিৰ বিৰোধী ভোট আৰু সেই ভোট যেতিয়া তেওঁৰ দলে ক'ৰবাত যদি 6,000 পাইছে কংগ্ৰেছৰ প্ৰাৰ্থীজন 3,000 ভোটত হাৰিছে আল্টিমেটলি এইটো ফেক্টৰ হৈ গ'ল এই কা বিৰোধী ভোটবিলাক গতিকে এনেকেই যিমান আসনত কংগ্ৰেছ হাৰিছে তেওঁলোকে অলপ ভোট টানি দিয়াৰ কাৰণে আৰু তেওঁ যিটো পত্ৰ দিছে ইউডিএফ সাম্প্ৰদায়িক বা অস্পৃশ্য দল এনেধৰণৰ তাৰ কাৰণে উজনি অসমত তেওঁ এইকাৰণেই পত্ৰটো দিছে যে উজনি অসমত মানুহে কংগ্ৰেছক ভোট নিদিয়ে যিহেতু ইউডিএফ তাত আছে অখিল গগৈ নথকা হ'লে বিজেপিয়ে এইটো ফলাফল লাভ নকৰিলেহেঁতেন নেকি নিশ্চয় সেই সমষ্টিকেইটাত এটা বেলেগ ৰিজাল্ট হ'লেহেঁতেন য'ত কা বিৰোধী ভোটটো তেওঁলোকে বিভাজন কৰিছিল বা চিঠি দি পেলাই এনেধৰণৰ হয়তো তেওঁ কিবা প্ৰতিশোধ লৈছিল নেকি নাজানো মোটামুটি এই কৰ্মকাণ্ডৰ দ্বাৰা বিজেপিৰ লাভ হৈছিল কথা এইটোৱেই আৰু ছেকেণ্ড কথাটো হ'ল যে আজি তেওঁ মোৰ বিৰুদ্ধে যিখিনি কথা ব্যৱহাৰ কৰিছে তেওঁ মই ক'বলৈ গ'লে যে মই তাক যিমানখিনি উপকাৰ কৰিছোঁ খালি এইটোৱেই নহয় মই জেলৰ পৰা ওলাই আহোঁতেও তেওঁ যিখিনি কৈছিল যে তেওঁ যিহেতু ভিতৰত আছে মানে তেওঁৰ বাহিৰত কোন কোন মানুহ আছে কাৰ লগত লগ ধৰিব লাগে কি কথা ভিতৰৰ আমাৰ আলোচনাখিনি ইয়াত আলোচনা কৰি দলটো যে গঠন কৰিব তাৰ ৰূপৰেখা কি হ'ব কেনেকৈ কি যিখিনি কথা তেওঁৰ লগত আলোচনা হৈছিল ক'ত বহিছিলোঁ কি কথা কি আলোচনা হৈছিল সেই কথাবিলাক সম্পূৰ্ণ তথ্য মোৰ লগত আছে আৰু এই কথাখিনি এতিয়াই মই হেৰি নকওঁ এতিয়া আজি অখিল গগৈয়ে দেখুৱাই আছে যে তেওঁ ইউডিএফৰ বিৰোধী মানে মুছলিম বিৰোধী মানে তেওঁ এইটো বুজাই আছে যে ইউডিএফৰ বিৰোধ কৰা মানে মিয়া বিৰোধ কৰা মুছলিম বিৰোধ কৰা তেতিয়া উজনি অসমত তেওঁ ভেটি শক্তিশালী হ'ব এইটো যদি ভাবিছে তেনেহ'লে সেই কথাবিলাকো আছে যে মই বহুতকৈ চাকে অসম বিধানসভাৰ ভিতৰত যিমান বিধায়ক আছে তেওঁৰ ৰাজনৈতিক উত্থানত মানে তেওঁ আটাইতকৈ বেছি সহায় চাগে মই কৰিছিলোঁ জেলৰ পৰা ওলাই অহাৰ পিছতো যিখিনি এতিয়া মানে আজি সেইকাৰণে তেওঁ এই শব্দবিলাক মানে আজি মোৰ কাৰণে তেওঁ ইউজ কৰি আছে তেওঁক এই বিষয়টোলৈ আহিম কিন্তু এটা সাংঘাতিক মানে মানুহৰ এটা জিজ্ঞাসা আছে যে আপোনালোকৰ ফালৰ পৰা ইউডিএফৰ ফালৰ পৰা আপুনি আমিনুল ইছলাম বা আপোনালোকৰ কনিষ্ঠ আমিনুল ইছলামো এই কথা কৈছে GMCHৰ পেইন কেবিনত অখিল গগৈয়ে কাৰ সৈতে কি কথা কেমেৰা বন্ধ কৰি পাতিছিলে সেইটো কি বাৰে প্ৰতি কৈ থকা হৈছে ইউডিএফৰ প্ৰমাণ আছে বুলি কৈছে সেই কথাটো আমাৰ দলৰ সাধাৰণ সম্পাদক এডভোকেট আমিনুল ইছলামে
এটা কথা কৈছিল যে তেওঁ এটা গোপন সূত্ৰত খবৰ পাইছে যে কোনোবা বিজেপিৰ নেতা এনেকৈ ৰাতি 2 বজাত CCTV কেমেৰা অফ কৰি কিবা লগ ধৰাৰ কথা কিবা এটা তেওঁ কোনোবা নিৰ্ভৰযোগ্য সূত্ৰত গম পাইছে বুলি কৈছিল। অখিল গগৈক লগ ধৰা অখিল গগৈক লগ ধৰাৰ কথাই কৈছে, মানে এই কোনোবা বিজেপিৰ নেতা। এই কথাটো তেওঁ ভালকৈ জানিব কোন সূত্ৰৰ পৰা পাইছে কি কথা। কিন্তু এটা কথা এই যেতিয়া আমি শুনিলোঁ যে এনেকুৱা এটা ঘটনা হৈছে, তাৰ পিছৰ পৰাই কিন্তু অখিল গগৈয়ে মানে AUDF সাম্প্ৰদায়িক আমি মহাজোঁটত নাযাওঁ, AUDF তাৰ আগৰ পৰা কিন্তু কোনোদিন তেওঁ কোৱা নাই যে AUDF সাম্প্ৰদায়িক দল আমি মহাজোঁটত নাথাকিম। আগতে বাৰে বাৰে কৈ আছে মহাজোঁটত থাকিব, আনকি মোক দায়িত্ব দি পঠাইছিল জেলৰ পৰা ওলাই আহোঁতে যে আপোনালোকে গৈ কংগ্ৰেছৰ লগত আলোচনা কৰি সিটবিলাক ঠিক কৰক, আমাক ক'ত ক'ত দিব। গতিকে তাৰপিছত সেই যে ঘটনা যিটো আমাৰ দলৰ সাধাৰণ সম্পাদকে ক'লে CCTV কেমেৰা বন্ধ কৰি GMCHৰ কেবিনেটত কোনোবা বিজেপি নেতাই লগ ধৰিলে। এই ঘটনাটোৰ যেতিয়া আমি খবৰ পালোঁ যে এনেকুৱা এটা কথা হ'ল, তাৰ পিছৰ পৰাই কিন্তু অখিল গগৈ মহাজোঁটত নাথাকিব। তেওঁ মানে AUDF সাম্প্ৰদায়িক দল, য'ত AUDF আছে তাত অখিল গগৈ নাই, মানে এনেধৰণৰ কথাবিলাক তাৰ পিছৰ পৰাহে আচলতে আৰম্ভ হ'ল। গতিকে ইয়াত এটা কিবা ৰহস্য আছে বুলি আমাৰ সন্দেহ হয়। আৰু এতিয়া তেখেতে যিহেতু AUDFক গালি পাৰিছে, আমিনুল ইছলামক গালি পাৰিছে, উজনি অসমত তেওঁ নিজৰ ৰাইজ দলৰ ভেটিটো শক্তিশালী কৰিবলৈ এতিয়া AUDFক আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি, এনেকুৱা এটা ধাৰণা আপোনালোকে দিবলৈ চেষ্টা কৰিছে? নহয়, এটা কথা হ'ব পাৰে, তেওঁ হয়তো এটা কথা ভাবিছে যে মই বিধায়কটো হৈ গ'লোঁ, হয়তো তেওঁ নিজকে বহুত ভাবে যে মই বহুত হয়তো মুখ্যমন্ত্ৰী হ'ম। তেওঁৰ দলৰ কোনোবাই দুদিনমান আগতে আমি দেখিছোঁ মিডিয়াত কৈ থকা যে 2026ত অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব। এতিয়া তেওঁ হয়তো ভাবিছে যে যোৱা নিৰ্বাচনৰ পূৰ্বে যেনেকৈ হিমন্ত বিশ্ব শৰ্মাই আজমলক গালি পাৰি AUDFক গালি পাৰি মুখ্যমন্ত্ৰী হৈ গ'ল, আজমলক গালি পাৰিছিল নিৰ্বাচনৰ পূৰ্বে, এতিয়া অখিল গগৈ হয়তো এইটো ভাবিব পাৰে যে মই যদি এতিয়াৰ পৰা গালি পাৰোঁ হয়তো 26ত মই তেনেকৈ মুখ্যমন্ত্ৰী হৈ যাব পাৰিম। হয়তো মুখ্যমন্ত্ৰী হ'বলৈ ভাবিছে যে মই গালি পাৰি থাকোঁ। বা আৰু এটা কোনোবাই ক'ব বিচাৰে যে তেওঁ মানে কেইদিনমান আগতে নিজেই কৈছিলে যে আকৌ NIAৰ কিবা গোচৰ জাপি দি তেওঁক আকৌ এৰেষ্ট কৰিব পাৰে, তেওঁ নিজেই কেইদিনমান আগতে মিডিয়াত কৈছিলে। এইটো এটা চাপ হ'ব পাৰে যে এতিয়া যদি মই মহাজোঁটত এটা থানবান লগাই দিওঁ বা AUDF কংগ্ৰেছৰ মানে বিভাজন ঘটাই মহাজোঁটত আউল লগাই দিওঁ, হয়তো যদি তাৰ কাৰণে বিজেপি যদি লাভান্বিত হয়, হয়তো মোক NIAৰ গোচৰটোৰ পৰা মোক বচাই দিব বা মই হয়তো আকৌ জেলত যাব নালাগিব, এনেকুৱা কিবা এটা কথাও থাকিব পাৰে। বা ইয়াত যদি আৰু কিবা গোপন তেওঁলোকৰ বুজাবুজি বা অন্য কিবা আছে নাজানো। মোটামুটি তেওঁ এই যে এতিয়া AUDFক টাৰ্গেট কৰি বিগত কিছুদিনৰ পৰা যে তেওঁ মহাজোঁটত থানবান লগাই আউল লগাব বিচাৰিছে, এইটো নিঃসন্দেহে বিজেপিক লাভান্বিত কৰিব আৰু মহাজোঁটৰ ক্ষতি হ'ব। বিজেপিৰ পথটো মসৃণ হ'ব, অনাগত দিনত বিজেপিৰ কাৰণে নিষ্কণ্টক হ'ব। ইয়াৰ ৰিজাল্টটো কিন্তু এইটো, তেওঁ কি ভাবে কৰি আছে কি নাজানো, কিন্তু ৰিজাল্টটো যোৱা নিৰ্বাচনত তেওঁ যেনেকৈ দুটা কাম কৰিছিল, যি দুটা কামে বিজেপিক লাভান্বিত কৰিছিল, এইবাৰৰ এই কামটো তেওঁ যিটো কৰি আছে মহাজোঁটত আউল লগাব বিচাৰিছে, এইটো আল্টিমেটলি বিজেপিকহে লাভান্বিত কৰিব। বাকীখিনি তেওঁ জানিব এইটো কিয় কৰি আছে বা কি। সেইগৰাকী অখিল গগৈ আপোনালোকৰ পৰা 10 কোটি টকা বিচাৰিছিল। সেই অখিল গগৈগৰাকী তেতিয়া কিন্তু AUDFক তেওঁ বেয়া বুলি কোৱা নাছিল। যেতিয়া তেওঁ কৈছিল যে 10 কোটি টকা এটা দিলে তেওঁ এনেকৈ দল এটা খুলি গোটেই অসমত বিজেপিক উৎখাত কৰি দিব, তেতিয়া কিন্তু তেওঁ AUDF আৰু কংগ্ৰেছৰ মহাজোঁটত তেওঁ সোমাব বুলি কৈছিল বা তেওঁ মহাজোঁটক অন্তঃকৰণেৰে লৈছিল। তেতিয়া কিন্তু তেওঁৰ কথা বতৰাবিলাক এই ধৰণৰ আছিল। আৰু এটা কথা এইটো হ'ব পাৰে যে তেওঁ হয়তো মুছলিম বিৰোধী বা মিয়া বিৰোধী এটা চেণ্টিমেণ্ট তেওঁৰ মনত আছে, যাৰ কাৰণে আমি দেখিছোঁ বিগত দিনত তেওঁ অসমত বহুত আন্দোলন কৰিছে, কিন্তু কোনো দিন অসমৰ এক বৃহৎ জনগোষ্ঠী যি মিয়া মুছলমান ধৰ্মীয় সংখ্যালঘু, তেওঁলোকৰ যিবিলাক মৌলিক সমস্যা সেইটোলৈ কিন্তু অখিল গগৈয়ে কোনোদিন এষাৰি মাতো দিয়া নাই। যেনেকৈ এই মানুহবিলাক গৰাখহনীয়া আক্ৰান্ত, আজি কেইবা লাখ মানুহ তেওঁলোকে আজি ভূমিহীন ভেটিহীন হৈ তেওঁলোকে চৰকাৰী ভূমিত ক'ৰবাত আশ্ৰয় লৈছে, তেওঁলোকক উচ্ছেদ কৰা হৈ আছে। এই লোকসকল যদি উজনি অসমত গ'লে তেওঁলোকক কাণত ধৰি টানে বা বিভিন্ন হাৰাশাস্তি হয় বাংলাদেশী বুলি, কোনোদিন অখিল গগৈ কিন্তু তেতিয়া তেওঁলোকৰ হৈ মাত মাতা নাই। এই মানুহসকলক ভোটাৰ সজাই কাজিৰঙা উচ্ছেদত কিন্তু তাত অকল মুছলমান মানুহ নাছিল, তাত যি 64গৰাকী লোকৰ নামত মাটিৰ পট্টা আছিল, সেই পট্টাধাৰী মানুহকো উচ্ছেদ কৰা হৈছিল। তাত কেইগৰাকীমান হিন্দু মানুহো আছিল। আৰু এই কথাটো মই আপোনাক কম, পিছত কৈ আছোঁ। তাৰপিছত এই যে মুছলমান মানুহৰ ভোটাৰ সজাই
তাত বহু মানে লাখ লাখ মানুহক আজি ভোটাধিকাৰ নাগৰিকত্ব অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল কোনোদিন তেওঁ নামাতিলে আৰু এই যে NRCৰ সময়ত মানুহখিনিক কিমান উজনি নামনি মানুহক দৌৰাই দৌৰাই হেৰাছমেণ্ট কৰা হ'ল বহুত মানুহ এক্সিডেণ্টত মৃত্যুবৰণ কৰিলে AUDFে প্ৰতিবাদ কৰিছিল কোনোদিন তেওঁ কিন্তু এটোলৈ প্ৰতিবাদ কৰা নাই আৰু ডিটেনশ্যন কেম্পত বন্দী মানুহবিলাকৰ কাৰণে কোনোদিন তেওঁ মাত মাতা নাই আন্দোলন বহুত কৰিছে এইবিলাক লৈ কোনোদিন মাতা নাই আৰু এই প্ৰতিটো ইস্যুত AUDFে মাত মাতি আছে আৰু মাত মাতি আছে কাৰণে হয়তো অখিল গগৈয়ে AUDFক সাম্প্ৰদায়িক বুলি কৈ আছে কাৰণ অখিল গগৈয়ে বিচৰা নাই যে এই জনগোষ্ঠীৰ এই সমস্যাবিলাক সমাধান হোক গতিকে কোনো ৰাজনৈতিক দলে মাতা নাই যদি ঠিক আছে AUDFে কিয় মাত মাতিব গতিকে AUDF সাম্প্ৰদায়িক কথাখিনি আপুনি যিখিনি কথা ক'লে এইখিনি কথা কিন্তু অখিল গগৈক উজনি অসমৰ শক্তিশালীহে কৰিব না তেওঁ সেইটো হয়তো শক্তিশালী হ'বলৈ হয়তো গৈ আছে নাজানো এনেকুৱা নহয়তো যে AUDFে উজনি অসমৰ শক্তিশালী কৰিবলৈ এখন দুইজনে নাটক কৰি লৈছে না এইটো শক্তিশালী কৰিবলৈ না শক্তিশালী তেওঁ হয় হোক বা হেৰি হয় এইটো আমাৰ কথা নহয় কিন্তু কথা হ'ল তেওঁ যদি নিজৰ ক্ৰেডিটত বা হেৰিত তেওঁ শক্তিশালী হ'ব পাৰে হোক আমিতো এতিয়াও আহ্বান জনাই আছোঁ যে অখিল গগৈ আহক আমাৰ মহাজোঁটত চামিল হওক AJPও আহক আমাৰ মহাজোঁট আগতকৈ শক্তিশালী কৰিব বিচাৰিছোঁ অখিল গগৈ প্ৰথমেই মই আৰম্ভ কৰিছোঁ অখিল গগৈ আমাৰ শত্ৰু নহয় বা ৰাইজৰ দলক আমি শত্ৰু জ্ঞান কেতিয়াও কৰা নাই তেওঁ লাগিলে যিয়ে নকওঁ আপোনাৰ কথা কেতিয়াও নাই মোৰ কথা যিটো কৈছে মই তাৰ যিমান উপকাৰ কৰিছোঁ মই আজি গোটেইখিনি নকওঁ মই তেওঁক এটা আহ্বান জনাম যাতে তেওঁ আৰু ফাৰ্দাৰ এই বিষয়টোলৈ আগ নাবাঢ়ে বা মোৰ বিৰুদ্ধে আৰু কথা নকয় নহ'লে মই বাকী গোটেই ক'ম কিমান উপকাৰ মোৰ পৰা তেওঁ পাইছে আৰু তাৰ কাৰণে হয়তো প্ৰতিদানটো আজি তেওঁ দি আছে যিয়ে নহওক কিন্তু এটা কথা এই কাজিৰঙা আপুনি কি ক'লে নহয় মানে মইতো কেইটামান উদাহৰণ দিলোঁ যেনেকৈ যে এছেম্বলিৰ তেওঁক যেনেকৈ তেওঁক মেণ্টেলি হেৰেছ কৰা হয় তাক মানে হেৰি কৰিবলৈ মই যেনেকৈ প্ৰটেকশ্যন দিওঁ বা তেওঁৰ ডিভাইচবিলাক বুজাই মানে এনেকৈ বহুত উপকাৰ মই তেওঁক কৰিছোঁ আৰু দ্বিতীয় কথাটো হ'ল এই কাজিৰঙাৰ কথাটো যে আপুনি ক'লে জেলত থাকোঁতে এদিন তাক মই কৈছিলোঁ যে আপুনি যে ইমান আন্দোলন কৰিলে কোনোদিন অসমৰ এক বৃহৎ জনগোষ্ঠী এই মানুহখিনিৰ যিসকল বৈধ ভাৰতীয় নাগৰিক তেওঁলোকক যে এনেকৈ হেৰাছমেণ্ট কৰা হ'ল ডি ভোটাৰ হওক NRC হওক গৰাখহনীয়া সমস্যা হওক চৰ চাপৰি মানুহৰ মাটিৰ পট্টাৰ সমস্যা হওক ডিটেনশ্যন কেম্পত বা এই NRC নামত ভুৱা আপত্তি দি বহুত মানুহক হেৰাছমেণ্ট কৰে কোনোদিন আপুনি মাত কিয় নামাতে তেতিয়া তেওঁ কৈছিল মই জীৱনত এটা ভুল কৰিছিলোঁ যে মই কাজিৰঙাত মানে উচ্ছেদৰ সময়ত তাত মই গ'লোঁ গৈ পেলাই ফচি গ'লোঁ তাততো মুছলিম মানুহেই বেছি হিন্দু মানুহ কম আছিলে উচ্ছেদিত আৰু তাৰপিছত কৈছে মোৰ আপাৰ আছামত বহুত লছ হ'ল মোৰ যিটো ভেটি আছিলে যিটো পাব্লিক ছাপোৰ্ট আছিল বহুত মানুহে মোক বেয়া পালে তে মই গুচি গ'লোঁ তাৰ পৰা ওলাইও আহিব নোৱাৰোঁ কৈছে মানে এইটো এটা জীৱনত ভুল আছিলে সেইটো ৰেক্টিফাই কৰিবলৈ এইটো শুধৰণি কৰিবলৈ এতিয়া AUDFৰ লগত লাগি লৈছে নেকি এইটোও হ'ব পাৰে যে এতিয়া মই AUDFক গালি পাৰি বা যদি গালি পাৰি দিওঁ বা হেৰি কৰোঁ তেনেহ'লে হয়তো সেইটো মোৰ ঘূৰি আহিব ৰেক্টিফাই কৰিব এইটো এটা হ'ব পাৰে কিন্তু কথাটো হ'ল যে AUDFক গালি পাৰি আৰু এটা তেওঁ এইটো ভাবিব পাৰে যে আমাৰ মিয়া বুলি যাক কয় অসমৰ মুছলিম জনগোষ্ঠীৰ ধৰ্মীয় সংখ্যালঘু লোকসকল তেওঁলোক বহুত নিৰ্যাতিত লাঞ্ছিত আৰু তেওঁলোকৰ বহুত নাগৰিকত্বৰ সমস্যাত ভুগি আছে গতিকে AUDFক গালি পাৰি AUDFক আঁতৰাই যদি এই ভোট বেংকখিনি যদি মই লৈ ল'ব পাৰোঁ তেনেহ'লে মই এইখিনি ইজিলি পাই যাম যিহেতু উজনি অসমত আমি ফেইল হ'লোঁ এবাৰ নাপালোঁ গতিকে অন্ততঃ এই ভোট বেংকখিনি আমি ল'ব পাৰোঁ নেকি গতিকে AUDFক যদি গালি পাৰি উৎখাত কৰিব পাৰোঁ হয়তো আমি ৰেডিমেড ভোট কিছু পাই যাম ভোট বেংক বনোৱাটো তেওঁৰ এটা উদ্দেশ্য হ'ব পাৰে মোটামুটি তেওঁ যিকোনো কাৰণতেই হওক তেওঁ যে এইটো কৰি আছে আমি ভাবোঁ যে অন্ততঃ তেওঁ আমাৰ দলৰ পৰা বা আমি যিখিনি ছাপোৰ্ট তেওঁক দিছোঁ বিধানসভাত বা এতিয়া এই মুহূৰ্তত অন্ততঃ এইখিনি অকৃতজ্ঞ হ'ব নালাগিছিল এই কথাটো আমি ভাবোঁ যে এই AUDF দলক গালি পাৰাৰ আগতে এইটোতো ভাবিব লাগিছিল যে মোক তেওঁলোকে কিমান প্ৰটেকশ্যন দিয়ে যেতিয়া মোক এনেকৈ হেৰাছমেণ্ট কৰা হয় সেইটো যদি কৃতজ্ঞতাবোধ মানুহৰ নাথাকে তেনেহ'লে আৰু আমাৰ ক'বলগীয়া একো নাথাকিব ধন্যবাদ জনাইছোঁ আমিনুল ইছলাম ডাঙৰীয়া আপুনি যথেষ্ট সময় দিলে আৰু সেয়া টাইম এইট চৰ্চাত আজিৰ অতিথি আছিলে আমিনুল ইছলাম ডাঙৰীয়া বিগত 24 ঘণ্টা ধৰি আমিনুল ইছলাম AUDF আৰু অখিল গগৈৰ মাজত এখন যুদ্ধ চলি আছে 10 কোটি টকা GMC কেবিনৰ কি আলোচনা হৈছে তাৰ লগতে আৰু বহু বিস্ফোৰণ আজি আমিনুল ইছলাম ডাঙৰীয়া টাইম এইট চৰ্চাত ঘটালে ইয়াৰ লগে লগে টাইম এইট চৰ্চাৰ পৰা আমি বিদায় লৈছোঁ টাইম এইট চৰ্চা এনে এক অনুষ্ঠান যিটো অনুষ্ঠানত আমি অতিথিসকলক আমন্ত্ৰণ কৰি আনো তেওঁলোকক আমি ৰাইজে জানিব বিচৰা বা ৰাইজে সুধিব লগা প্ৰশ্নবিলাক আমি সোধোঁ তেওঁলোকে সঁচা কৈছে নে মিছা কৈছে কাৰ কথা সঁচা কাৰ কথা মিছা তাৰ বিচাৰ কৰাৰ দায়িত্ব আমি ৰাইজলৈ আৰু নমস্কাৰ শুভৰাত্ৰি